নমস্কাৰ আমাৰ এছএছচি জিডিৰ এনসাৰ কেলৰিটি আপলোড হৈছে আৰু সকলোৱে নিজৰ নিজৰ মাৰ্কবিলাক কাউণ্ট কৰিছে যিসকলৰ মাৰ্ক অলপ ভাল আছে তেওঁলোকে নিশ্চিন্ত মনে আছে আৰু যিসকলৰ অকমান মানে 50-50 চান্স আছে তেওঁলোকে নৰ্মেলাইজেশ্যনৰ ৱেইট কৰি আছে এটা নৰ্মেলাইজেশ্যন মাৰ্ক আমি ফিজিকেলৰ সময়টো দেখা পাওঁ কেতিয়াবা পিছতো দেখা পাওঁ কেতিয়াবা আগতো দেখা পাওঁ এটো মানে এছএছচিৰ ওপৰত থাকে আৰু তেওঁলোকে যেতিয়া মানে মিলে তেওঁলোকৰ তেতিয়া দি দিয়ে এটো চিন্তা কৰিব লগা একো নাই যিসকলৰ শিফট হাৰ্ড আছিল তেওঁলোকৰ মাৰ্ক নিশ্চয় বাঢ়িব এসে আমাৰ আৰডব্লিউত অলৰেডি এটা মানে এক্সপেক্টেড হাৰ্ড শিফট আৰু ইজি শিফটৰ লিষ্ট এখন ওলাই আছিল শিফট ওয়াইজ হয়তো নিজৰ শিফটৰ এটা চাই ল'ব যদি এখন পোৱা নাই মই দি দিম চাব পাৰে তো তাৰ লগত প্ৰায় মিল খাই যোৱা বছৰ মই প্ৰায় মিল খোৱা দেখিছোঁ তাৰ লগত প্ৰায় মানে একদম 100% একুৰেণ্ট হ'ব কেতিয়াও নহয় কিন্তু অলমোষ্ট মিলি যায় তো সেই হিচাপত অকমান এটা আইডিয়া ল'ব পাৰে কাৰ কিমান মাৰ্ক প্লাস হ'ব বাকি মাইনাসও হয় কাৰোবাৰ যাৰ শিফটবিলাক ইজি আছিল তো মাইনাস হলে বহুত মাইনাস হৈ নাযায় আৰু 500 লৈকে মাইনাস হোৱা দেখা যায় আৰু প্লাস হলে 16 লৈকে প্লাস হয় এতিয়া মেইন কথাটো হল ফিজিক্যাল কেতিয়া মানে হ'ব তো মোৰ হিচাপত এটো মোৰ অনুমান যোৱা বছৰটো ফিজিক্যাল বহুত লেট হৈ গ'ল ফিজিক্যাল মেডিকেল একেলগে কৰি দিলে যোৱা বছৰ কিমান লেট হ'ল ফেব্ৰুৱাৰী মাৰ্চত এক্সাম সেপ্টেম্বৰত ফিজিক্যাল মেডিকেল হৈছে ইমান গ্যাপ তো হেতু ভাবি এবাৰ নাথাকিব যে এবাৰো সেপ্টেম্বৰত ফিজিক্যাল হ'ব বা অক্টোবৰত ফিজিক্যাল হ'ব এটো কেতিয়াও সম্ভৱে নহয় কাৰণ যোৱা বছৰ ইলেকশ্যন আছিল তাৰ বাবে আমাৰ আৰ্ম ফোৰ্সেছ বিজি আছিল দ্যাটছ ওয়াই যোৱা বছৰ কি কৰিলে লেট হৈ গ'ল আৰু সেই কাৰণে ফিজিক্যাল মেডিকেল একেলগে কৰিব লগা হ'ল কিন্তু এবাৰ এটোও নাভাবিব যে ফিজিক্যাল মেডিকেল এবাৰ একেলগে হ'ব এবাৰ আগৰ দৰে ফিজিক্যাল এক্সট্ৰা মেডিকেল এক্সট্ৰা কাট অফ আহিব তো দুটা ডিফাৰেন্ট হ'ব এতিয়া ফিজিক্যাল মোৰ হিচাপত এপ্ৰিলৰ লাষ্ট আৰু মেৰ প্ৰথমত আৰম্ভ হৈ যাব 100% চিয়ৰ কাৰণ এছএছচি যেহেতু নিজৰ সময়মতে এনসাৰ কি দিছে তো নিজৰ সময়মতে এটো এছএছচি চলি আছে তো নিজৰ সময়মতে ফিজিক্যাল পাতিলে মোৰ হিচাপত এপ্ৰিল মে ফিজিক্যাল পাতিব তো সেই হিচাপত ফিজিক্যাল প্ৰিপাৰেচন ভালকে কৰক যিসকলৰ ভাল স্কোৰ এটা আছে এতিয়ালৈকে আৰু এপ্ৰিল মে যেতিয়া ফিজিক্যাল হ'ব ধৰক 20-15 দিন ফিজিক্যাল চলাৰ পিছত সেপ্টেম্বৰ মানলৈকে মেডিকেল হ'ব এটো এক্সপেক্টেড ডেট আৰু মোৰ হিচাপত এটো 90% মিলিবই হয়তো অকমান ইফাল হ'ব পাৰে মোৰ হিচাপত নহয় হেতুৱে ডেট আৰু এপ্ৰিলৰ শেষৰ ফালে আৰু মেৰ প্ৰথমৰ ভাগত ফিজিক্যাল আৰম্ভ হৈ যাব আৰু আমাৰ অসমত ফিজিক্যালৰ কাৰণে বুকেটা চেণ্টাৰ আছে খটখটি জিআৰপিএফ আমাৰ মই এতিয়া ডিফু আসাম ৰাইফলত আছো ডিফু আসাম ৰাইফল তেজপুৰ আসাম ৰাইফল তাৰ পিছত ধুবৰীতো যোৱা বছৰ আগৰবাৰ ধুবৰীতো হৈছিল ফিজিক্যাল অনলি তাৰপিছত নৰ্মাল জিআৰপিএফ আছে তো এইখিনি চেণ্টাৰ আছে তো সেই হিচাপত ক'ত কি পাহাৰীয়া এৰিয়া ক'ত কেনেকুৱা প্লেন এৰিয়া অকমান আগৰ ল'ৰাবিলাকক সুধিবা ভিডিঅ'বিলাক চাই সেই হিচাপত প্ৰিপাৰেশ্যনখিনি কৰিলে ফিজিক্যাল সকলোৰে নিশ্চয় ভাল হ'ব তো আজিৰ ভিডিঅ'টোৰ মেইন টপিক আছিল ফিজিক্যাল কেতিয়ালৈকে হ'ব তো মেট ফিজিক্যাল এপ্ৰিল লাষ্ট মেৰ প্ৰথম ভাগত যদি ফিজিক্যাল হয় তো এতিয়া মাৰ্চ চলি আছে এপ্ৰিল পৰিব হ'ল তো ফিজিক্যাল সময় নাই আৰু মানে ফিজিক্যালৰ কাৰণে প্ৰেক্টিছ কৰাৰ কাৰণে সময় অলৰেডি পাৰ হৈ যোৱা বুলি নকওঁ যে পাৰ হৈ গুচি গ'ল তো সময় হৈ পৰিছে একদম মানে এতিয়া যদি প্ৰেক্টিছ কৰা নাযায় তো টান হ'ব হয়তো বহুতে 5 কিলোমিটাৰ 24 মিনিটত এদিন প্ৰেক্টিছ কৰে বহুতেতো মানে সৰু কথা কিন্তু বহুতৰ কাৰণে প্ৰেক্টিছ প্ৰয়োজন হয় তো যিসকলৰ প্ৰেক্টিছ প্ৰয়োজন বুলি ভাবে ভালকৈ প্ৰেক্টিছ কৰক আৰু জইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চ এণ্ড আসাম ৰাইফল এইটো কামকে বহুত অল দা বেষ্ট দিম আজিৰ ভিডিঅ'ত এইখিনিয়ে ধন্যবাদ মই মাজে আহিব নোৱাৰিম আৰু কিবা বা ফোনো ৰিচিভ কৰিব নোৱাৰো কাৰণ আমাৰ মোবাইল জমা হৈছে মাজে কিবা মোবাইল পালে নেকি কিবা আপডেট দি আছো আৰু সকলোৰে ভাল বুলি আশা কৰি আজি ভিডিঅ' এইখিনি সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম